চাওক ৰঙিয়াৰ পৰা লতিবাৰী যোৱা যিটো ৰোড ইতিমধ্যে এনেকুৱা দুৰৱস্থা হৈছে, ইয়াদি কোনো ধৰণৰ যাতায়াতৰ একেবাৰে অৱস্থাই নাই। ইতিমধ্যে এই পথটো হৈছে আমাৰ ৰঙিয়াৰ মেইন সংযোগী পথ। ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া ছোৱালী মহাবিদ্যালয়, ৰঙিয়া গাৰ্লছ, ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী, দেউলকুচি কেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত শংকৰাজান জাতীয় বিদ্যালয়, সন্দিগড় হাইস্কুল, গোটেইখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰে। আৰু আমি বিভিন্ন সময়ত দেখা পাইছো যে ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু মেডিকেলত যাবলগীয়া হৈছে। তো আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছো যে প্ৰমোদ বৰদলৈ ডাঙৰীয়া বিটিচিত ফুলজাৰি মাৰি কথা কোৱা তেখেতে ছুইজাৰলেণ্ড বনোৱা বুলি ইতিমধ্যে দাবী কৰিছে। তেখেতক আমি অৱগত কৰিব বিচাৰিছো, এই আপোনাৰ ছুইজাৰলেণ্ড নেকি? ছুইজাৰলেণ্ডৰ এই অৱস্থা নেকি? এজন গৰ্ভৱতী আই মহিলা এই ৰাস্তা দি যাব নোৱাৰে, বিভিন্ন ধৰণৰ মানে দুৰ্ভোগত আমি ভুগিবলগীয়া হৈছে। অসম চৰকাৰক দাবী জনাইছো যে আপোনালোকে ফুলজাৰি মৰা কথা কৈছিল যে অসম মানৰ দৰে ৰাস্তা ইয়াতে আপোনালোকে দিছে, এই ৰাস্তাটো বনাওঁতে আজি 5 বছৰ কাল উকলি গ'ল, এতিয়ালৈকে আপোনালোকৰ ৰাস্তা সম্পূৰ্ণ নহল। আমাৰ প্ৰশ্ন, আপোনালোকৰ ৰাস্তা কেতিয়া সম্পূৰ্ণ হ'ব? ৰাইজ আপোনালোকৰ পৰা কোনো ধৰণৰ আঁচনি বিচৰা নাই, ৰাইজ আপোনালোকৰ কোনো ধৰণৰ ঘৰ বিচৰা নাই, কোনো ধৰণৰ বস্তু বিচৰা নাই। ৰাইজে বিচাৰিছে যাতায়াতৰ সুবিধাটো, আপোনালোকে সেইখিনি দিয়াৰ কাৰণে আজি ব্যৰ্থ হৈছে। তো আমি আজি ABMC তথা সন্দিগড় অঞ্চলৰ ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বাট পথ বন্ধ কৰি দিছে। যেতিয়ালৈকে মানে এই পথটো সম্পূৰ্ণকৈ মেৰামতি কৰি নিদিয়ে তেতিয়ালৈকে ৰাইজ ইয়াতে পথ অৱৰোধ কৰি থাকিব। আৰু আমি চৰকাৰক দাবী জনাইছো যে কম সময়ৰ ভিতৰত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে। আমি জনাত ইতিমধ্যে এই ৰঙিয়া লতিবাৰী পথেদি আমাৰ স্থানীয় MCLA মাননীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া তেখেতে সদায় ইপিনেদি যোৱা অহা কৰে। তাৰ উপৰিও প্ৰমোদ BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ইপিনে সঘনাই যোৱা অহা কৰে। তাৰ লগতে বৰ্তমানৰ প্ৰাক্তন ৰাজ্যিক সভাপতি BJPৰ তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া তেখেতে এই ৰোডেৰে সঘনাই অহা যোৱা কৰে। এনেকুৱা ধৰণৰ বাঘা বাঘা নেতা থকা অৱস্থাতো আজি সন্দিগড় অঞ্চলৰ লগতে কাউৰবাহা মৌজাৰ লগতে ৰঙিয়াবাসী আজি জীয়াতু ভোগ কৰিবলগীয়া হৈছে। তো আমি এই সকল নেতাক আহ্বান জনাইছো যে অনাগত দিনত BTR নিৰ্বাচন নিচেই ওচৰত আহি আছে, আপোনালোকক 2025ত এই BTR নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব। গতিকে আপোনালোকে এতিয়াও সময় থাকোতে কম সময়ৰ ভিতৰত আমি বিপুল দাবী জনাইছো যে আপোনালোকে এই ৰাস্তাটো কম সময়ৰ ভিতৰত মেৰামতি কৰি দিয়ক, অন্যথা 2025ৰ BTR নিৰ্বাচন তথা 2026ৰ বিধানসভা নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে।